কেৱল মানুহে মানুহৰ বাবে মানুহৰ বাবে সহায় কৰিবৰ বাবে ৰাইজৰ কাষত থিয় হ'বৰ বাবে আপুনি এইটো নাভাবিব যে টকা উঠাই পেলাই নিজৰ পকেটত ভৰাই নহয় এওঁলোকৰ মন তেওঁলোকৰ ভাৱধাৰা সেইটো নহয় তেওঁলোকৰ ভাৱধাৰা হৈছে যে সেইসকল বানত ককবকাই থকা ৰাইজক কাষত তেওঁলোকৰ যি সহায়ৰ হাত তেওঁলোকে প্ৰদান কৰিবৰ বাবে তেওঁলোকে দিন ৰাত একাকাৰ কৰি আমাৰ বিশেষভাৱে আমাৰ বিশ্বনাথৰ কণ্টেণ্ট ক্ৰিয়েটৰ সবল ভূমিকা পালন কৰিছে আমি দেখিছো বিভিন্ন সময়ত বিশ্বনাথৰ কণ্টেণ্ট ক্ৰিয়েটৰ সকলে এনেকৈ আমাক যিহেতু আজি চাহ খাই আছো হাতত আমি পইচা তুলি পেলাই চাহ খোৱা নাই ইয়াৰ ৰাইজে আমাক খুৱাইছে যেহেতু আপোনালোকে ইমান কষ্ট আপোনালোকে এনেকৈ ৰাইজৰ কাষত আপোনালোকে যিহেতু যাব গতিকে আপোনালোকৰ বাবে আপোনালোকেও ইমান দিনৰ ৰাতিপুৱাৰ পৰা তেওঁলোকে নিজৰ কাম বন নেওচি কাৰণ কণ্টেণ্ট ক্ৰিয়েটৰ হয় কণ্টেণ্ট ক্ৰিয়েটৰ মহত্ব কি হয় আপোনালোকে হয়তো নিশ্চয় সকলোৱে বুজি পাব তেওঁলোকৰ একমাত্ৰ কাম হৈছে ভিডিঅ' বনোৱা এৱাৰনেছ আনা সমাজক আহি পৰা সমস্যাটো প্ৰতিটো সমস্যাটো সমাধানৰ সূত্ৰ আপোনালোকৰ মাজত প্ৰদান কৰা কণ্টেণ্ট ক্ৰিয়েটৰৰ প্ৰধান উদ্দেশ্য আৰু দায়িত্ব এইটো আপোনালোকেও বুজি ল'ব আমি দেখিছো বিভিন্ন সময়ত চৰকাৰ প্ৰশাসন বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰ বিভিন্ন ইনফ্লুৱেঞ্চাৰ সকলোখিনি আহি বৰ্তমান এই উজনি অসমৰ বান সমস্যাৰ ক্ষেত্ৰত কামি হাৰাৰ বাবে থিয় দিছে আজি এইসকল বিশ্বনাথ কণ্টেণ্ট ক্ৰিয়েটৰ আমাৰ বিশ্বনাথৰ বাগমাৰী চেণ্টাৰত একত্ৰিত হৈছে গতিকে সকলোৱে যাতে ঐক্যবদ্ধ হৈ তেখেতসকলক এই পবিত্ৰ যাত্ৰাটোক যাতে আপোনালোকে কিছু সহায় আগবঢ়াব বুলি মই ৰুদ্ৰ অসম পেজৰ পৰা আৰু বিশ্বনাথৰ এজন কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে মই আপোনালোকলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো আপোনালোকে ইয়াত এই পবিত্ৰ চিন্তাধাৰাক যাতে আপোনালোকে মানৱ সেৱাৰ বাবে যাতে অলপমান সহায় আমি কোনো ডিমাণ্ড নহয় আমি আপোনালোকে যিমান এটকাও যদি আপোনালোকে দিব বিচাৰে দিব পাৰে গতিকে আমি ইয়াত কাকোকে ডিমাণ্ড নকৰি যি বৰ্তমান শিৱসাগৰত হোৱা সেই উজনি অসমত হোৱা যি বানে উটুৱাই নিয়া যিটো সমস্যা এই সমস্যাটো সমাধান বাবে যাতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যাতে তেওঁলোকক প্ৰদান কৰিবৰ বাবে এইসকল আমাৰ বিশ্বনাথ আমি কণ্টেণ্ট ক্ৰিয়েটৰ ইয়াত উপস্থিত হৈছো সদূৰ বাগমাৰীত বিহালী সমষ্টিৰ অৰ্থাৎ বিশ্বনাথ জিলাৰ বাগমাৰীত গতিকে চাওক প্ৰতিটো কণ্টেণ্ট ক্ৰিয়েটৰৰ হাতৰ মোবাইল কাৰণ আপোনালোকে এইটো নহয় আমি যে চেলফি উঠাই পেলা যে আমি ডাঙৰ কাম কৰিছো পুণ্যৰ কাম কৰিছো সমাজ সেৱাৰ কাম কৰিছো এইটো বুলিও নাভাবিব আমাৰ স্বাৰ্থ আছে কি স্বাৰ্থ আছে আমাৰ সেইসকল বানত উটি যোৱা সেইসকল পশুধন সেইসকল মানৱ জাতি সেইসকল সেই সমস্যাত ভুগি আজি ক'বলৈ গ'লে উজনি অসম প্ৰায় 20 বছৰ পিছুৱাই গৈছে এই কথা কোনে উপলব্ধি কৰিব এই উপলব্ধিক যাতে আপোনালোকে পবিত্ৰ দৃষ্টিভংগীৰে আঁকোৱালি ল'ব বুলি আমি বিশ্বনাথৰ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে মই সকলোলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো ইয়াত কোনেও ৰাজনীতি হিচাপে চিন্তা নল'ব কেৱল মানৱ সেৱাৰ বাবে আমি আজি আগবাঢ়িছো এই আগবঢ়া যাত্ৰাটোত যাতে আপোনালোকে কোনো হেঙাৰ সৃষ্টি নকৰিব যাতে পবিত্ৰ মন আপোনালোকে চাব লিজা পাৰবিন এয়া চাওক এজনী জীয়ৰী আমাৰ বিশ্বনাথজন ইয়াত আপোনালোকে দেখা পাব ইমানজন কণ্টেণ্ট ক্ৰিয়েটৰৰ পিছত এইজনীয়ে জীয়ৰী একমাত্ৰ এজনীয়ে জীয়ৰী তাই এনেকৈ আহিছে নিজৰ সেইসকল বানপীড়িত লোকৰ সহায় কৰিবৰ বাবে গতিকে আপোনালোকে ইয়াত ব্যক্তিগত কাৰোবাৰ পেজ গ্ৰথ হ'ব মোৰ কিবা ফলোৱাৰ্ছ নাহিব এইবিলাক চিন্তা ভাৱনা নকৰিব গম পাইছে এই দুখৰ যাত্ৰাত যাতে আপোনালোকে সকলোৱে সহায়ৰ হাত হওক মই তাৰে কামনা কৰিছো কাৰণ আমি লৈ একো হোৱা নাই এই দুনিয়াত লৈ একো হোৱা নাই আৰু লৈও একো নাযাম আৰু মই যে উস্তাদি মাৰিছো বুলি আপোনালোকে নাভাবিব কাৰণ মোৰ মনত থকা কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিছো কাৰণ সমস্যা কেতিয়াও হাত বাউলি মাতি নাহে সমস্যা এটা দুৰ্ঘটনা হয় যিকোনো সময়ত আপোনাৰো হ'ব পাৰে মোৰো হ'ব পাৰে এতিয়া উজনিত হৈছে নামনিতো হ'ব পাৰে কোনেও ক'ব নোৱাৰে গতিকে সেইবাবে এই যাত্ৰাটোত এই সহায়ৰ হাতত যাতে সকলোৱে হাত হৈ থিয় দিয়ক মই তাৰে কামনা কৰিছো গতিকে আহক আমি ঐক্যবদ্ধ হৈ সকলোৱে আমি উজনিৰ সেই মহাপ্ৰলয়ংকাৰী বানৰ কবলত পৰা ৰাইজৰ কাষত আমি সকলোৱে ঐক্যবদ্ধ হৈ থিয় দিওঁ আমি কি হৈ থিয় দিম ঐক্যবদ্ধ হৈ থিয় দিম আহক অসমবাসী ৰাইজ আমি সকলোৱে উজনি অসমৰ যে বান কবলত পৰা ৰাইজৰ কাষত আমি সকলোৱে থিয় হওঁ সকলো থিয় হওঁ আহক জয় আই অসম জয় আই অসম আৰু জুবিন দাই কৈছিল জয় জুবিন দাই কোৱা কথাষাৰ আজি মনত পৰিছে কাৰণ আমি কেৱল মানুহে মানুহৰ বাবে